প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ কাৰণে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে কিন্তু এতিয়া চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কোনটো ৱেবছাইট হয়, মই আজি এইটো ভিডিঅ'ত চৰকাৰী ঘৰৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ অনলাইনত এপ্লিকেশ্যন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত যাব, ইয়াত এটা অপশ্যন দিয়া আছে আৱাস প্লাছ 24 ছাৰ্ভে। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত অহাৰ পিছত এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ওপৰত যিহেতু বহুতো অপশ্যন দিয়া আছে, এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত আৱাস প্লাছ 24 ছাৰ্ভে ইয়াত চাব নিউৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, আৱাস প্লাছ 24 ছাৰ্ভে নিউ। এতিয়া কিন্তু আৰু এটা পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত কিন্তু এপৰ লিংক দুটা আহি যাব, তিনিটা আহি যাব। এতিয়া কিন্তু আপোনালোকে এপৰ জৰিয়তে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। ইয়াত চবে তিনিটা লিংক দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট এই দুটা লিংকৰ ওপৰত ক্লিক কৰিব, 1 নম্বৰটো আৰু 2 নম্বৰ লিংকটো। এতিয়া কিন্তু ইয়াত এপবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিংকত ক্লিক কৰি এপবোৰ ডাউনলোড কৰি লৈ ল'ব। ইয়াত চাব এপবিলাক ডাউনলোড হৈ আছে। আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰিব আধাৰ ফেচ আৰ দি পেলাই। এইটো কিন্তু আপোনাৰ আধাৰৰ ফেচটো লৈ ল'ব। আপোনাৰ যিটো আধাৰৰ KYC আছে এইটো এপৰ জৰিয়তে কৰিব লাগিব আধাৰ ফেচ। আপোনালোকে ফাৰ্ষ্ট এইটো ডাউনলোড কৰিব আধাৰ ফেচ। তাৰপিছত ইয়াত চাব, ইয়াত দিয়া আছে ডাউনলোড লেটেষ্ট এপ ভাৰ্চন আৱাস প্লাছ 24 ছাৰ্ভে ফৰ্ম অফ PMAYG। আপোনালোকে ফাৰ্ষ্ট এই দুটা এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। ইয়াত চাব এপবোৰ ডাউনলোড হৈ আছে। যেতিয়া আপোনাৰ এপবোৰ ডাউনলোড হৈ যাব, ইয়াত ইনষ্টল হৈ যাব, এতিয়া তাৰপিছত আপোনালোকে এপবোৰ অ'পেন কৰি লৈ ল'ব। অ'পেনত ক্লিক কৰিব, এতিয়া এপবিলাক অ'পেন হ'ব। এতিয়া আপোনালোকে সেইটো এপ অ'পেন কৰিব আৱাস প্লাছ 24। যেতিয়া আপোনালোকে এপটো অ'পেন কৰিব, এতিয়া কিন্তু এইটো পেজ অ'পেন হৈ যাব। ফাৰ্ষ্ট চাব দিয়া আছে ইয়াত এজিষ্টেড ছাৰ্ভে, 2 নম্বৰ চাব দিয়ে স্লেপ ছাৰ্ভে। যিহেতু আপোনালোকে নিজে অনলাইনত আবেদন কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা, সেইকাৰণে আপোনালোকে ইয়াত স্লেপত টিপ মাৰ্ক দি দিব। ইয়াত চাব স্লেপ ছাৰ্ভেত ক্লিক কৰি লৈ ল'ব। স্লেপ ছাৰ্ভে 1 নম্বৰত দিয়া আছে এজিষ্টেড ছাৰ্ভে, 2 নম্বৰত চাব দিয়ে স্লেপ ছাৰ্ভে। যিহেতু নিজে আবেদন কৰিব এইকাৰণে আপোনালোকে ইয়াত স্লেপ ছাৰ্ভে ক্লিক কৰি লৈ ল'ব। তলত চাব দি আছে আধাৰ কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে যিজনৰ নামত চৰকাৰী ঘৰটো এপ্লিকেশ্যন কৰিব তেওঁৰ ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব লাগিব। এতিয়া আপোনাৰ ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। যেতিয়া আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, ইয়াত চাব দিয়া আছে অথেণ্টিকেশ্যন। এতিয়া আপোনালোকে যিজনৰ নামত এপ্লিকেশ্যন কৰিব তেওঁৰ ইয়াত আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, স্লেপ ছাৰ্ভেত টিপ মাৰ্ক দি দিব। তাৰপিছত ইয়াত চাব দিয়া আছে অথেণ্টিকেশ্যন। এতিয়া আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো বহাই দিয়ে আপোনালোকে অথেণ্টিকেশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে যিটো এপ ডাউনলোড কৰি ৰাখিছে আধাৰ ফেচ, এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনাৰ ফেচ দি আপোনাৰ যিটো আধাৰ কাৰ্ডৰ KYC আছে সেইটো সম্পূৰ্ণ কৰিব লাগিব। ইয়াত চাব, এতিয়া ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে ক্লিক কৰিব, ডাইৰেক্ট এপটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ ফেচটো ইয়াত দেখুৱাই দিব এনেকুৱাকৈ। ইয়াত চাব
যেতিয়া আপোনালোকে এতিয়া ফেচটো দেখুৱাব লগতে কিন্তু ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ ইকুৱেচিটো সম্পূৰ্ণ হৈ যাব, নাম, ডেট অফ বাৰ্থ, এড্ৰেছ সকলো আহি যাব। এতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব। যেতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ এপ্লিকেশ্যন কৰা ফৰ্মটো ইয়াত ফাৰ্ষ্ট অ'পেন হৈ যাব। এনেকুৱাকৈ ফাৰ্ষ্ট আপোনালোকে ইয়াত 4 ডিজিট এমপিন বনাব লাগিব। আপোনালোকে যিকোনো 4টা পাছৱাৰ্ড ফাৰ্ষ্ট বনাই ল'ব, এমপিন নম্বৰটো বনাই ল'ব। এইটো কিন্তু আপোনাৰ পাছৱাৰ্ড হ'ব। যিকোনো আপোনালোকে ইয়াত 4টা নম্বৰ বহাই দিব। কাৰেক্ট এমপিন আৰু কনফাৰ্ম এমপিন দুটা ঘৰত আপোনালোকে 4টা নম্বৰ চেম বহাই দিব। তাৰপিছত আপোনালোকে কাৰেক্ট পিন ক্লিক কৰি কিন্তু এইটো পেজ অ'পেন হৈ যাব। ফাৰ্ষ্ট চাব ষ্টেটত ক্লিক কৰিব। ইয়াত আপোনাৰ ষ্টেট নাম আহি যাব। আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব, ষ্টেট নাম। তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে, এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। তাৰপিছত যিটো আপোনাৰ ব্লকৰ নাম আছে, ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ পঞ্চায়ত নেম আছে, ইয়াত আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম, ইয়াত আপোনাৰ গাঁৱৰ নামটো চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে ফাৰ্ষ্ট সম্পূৰ্ণকৈ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে সকলো চিলেক্ট কৰাৰ পিছত ইয়াত চাব দিয়া আছে প্ৰচেছ। এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো এতিয়া অ'পেন হৈ যাব। এতিয়া আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। ইয়াত চাব বৰ্তমান ইয়াত চাব দিয়া আছে ছাৰ্ভে নট এলাউড ইন ইউৰ ষ্টেট এণ্ড ডিষ্ট্ৰিক্ট। এতিয়া কিন্তু বহুতো ডিষ্ট্ৰিক্টত এইটো এপৰ জৰিয়তে আপোনালোকে বৰ্তমান এপ্লিকেশ্যন কৰিব নোৱাৰিব অনলাইনত, যিহেতু এতিয়াও সকলো ডিষ্ট্ৰিক্টত বা এতিয়াও অসমত অনলাইন এপ্লিকেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। অতি সোনকালে কিন্তু এইটো এপৰ জৰিয়তে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। যিহেতু এতিয়াও অসমত এলাও হোৱা নাই, সেইকাৰণে কিন্তু এতিয়া আপোনালোকে এপৰ জৰিয়তে চৰকাৰী ঘৰৰ কাৰণে এইটো এপৰ জৰিয়তে আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব নোৱাৰিব। অতি সোনকালে কিন্তু এইটো এপৰ জৰিয়তে আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। বৰ্তমান কিন্তু বহুতো ডিষ্ট্ৰিক্টত এইটো এপৰ জৰিয়তে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। গতিকে এতিয়াও কিছুমান ডিষ্ট্ৰিক্টত এইটো এপৰ জৰিয়তে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব নোৱাৰিব। এতিয়া যিহেতু অতি সোনকালে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন এইটো এপৰ জৰিয়তে আপোনালোকে নিজে কৰিব পাৰিব। এতিয়া কিন্তু বৰ্তমান যিসকলৰ পঞ্চায়তৰ ID আছে, পঞ্চায়তৰ ফালৰ পৰা কিন্তু বৰ্তমান এইটো অপশ্যনৰ পৰা ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰি আছে। ইয়াত চাব, যিহেতু ইয়াত ফাৰ্ষ্টত দিয়া আছে ৰেজিষ্টাৰ্ড ছাৰ্ভে, আপোনালোকে কিন্তু এইটো আপোনাৰ পঞ্চায়তৰ ID দি ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। ইয়াত চাব, ইয়াত আপোনাৰ পঞ্চায়তৰ যিজনে ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰি আছে তেওঁৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব, তেওঁৰ ফাৰ্ষ্ট ইয়াত কিউচিটি কৰি ল'ব। এতিয়া কিন্তু ইয়াত এপ্লিকেশ্যন ফৰ্মটো অ'পেন হৈ যাব। বৰ্তমান কিন্তু আপোনালোকে এইটো এপৰ জৰিয়তে নিজে অনলাইনত এপ্লিকেশ্যন কৰিব নোৱাৰিব। যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰে, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই চৰকাৰী ঘৰৰ কাৰণে এইটো এপৰ জৰিয়তে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। যদি এতিয়াও চেল্ফ ছাৰ্ভেটো দিয়া নাই, সেইকাৰণে কিন্তু আপোনালোকে এইটো নিজে আবেদন কৰিব নোৱাৰিব। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব লাগিব। বৰ্তমান কিন্তু চৰকাৰী ঘৰৰ কাৰণে অনলাইনত এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে, ডেভেলপমেণ্টৰ ঘৰৰ আৰু পঞ্চায়তৰ ঘৰৰ। যদি আপোনালোকে এতিয়াও ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰা নাই, কেনেকৈ আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব, নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ফাৰ্ষ্ট এইটো ডাউনলোড কৰি ৰাখি দিয়ক।